বিজেপিক আৰু বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বাঙালী বিজেপি চৰকাৰে হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ আৰু বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে বুলিও দাবী উত্থাপন কৰিছে আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্তুষ্ট হৈছে হিন্দু বাঙালীসকল হিন্দু বাঙালীয়ে বৰ্জন বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বাঙালী এটা ডাঙৰ হুংকাৰ দিছে আৰু বিজেপি চৰকাৰে হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ গুৰুতৰ অভিযোগ বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও অসন্তুষ্ট হৈছে হিন্দু বাঙালীসকল বিজেপি বৰ্জনৰ হুংকাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ টংলাত সংবাদ মেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ সমালোচনা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ হিন্দু বাঙালীয়ে বিজেপিক বৰ্জন কৰাৰ হুংকাৰ দিছে বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বাঙালী বিজেপি চৰকাৰে হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্তুষ্ট হৈছে হিন্দু বাঙালীসকল আৰু বিজেপি বৰ্জনৰ হুংকাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ টংলাত সংবাদ মেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক সমালোচনা কৰিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে কি কৈছে আমি আপোনালোকক শুনাইছোঁ আজি ক'ব খোজো যে বিভিন্ন সামাজিক মাধ্যমত মানে একাংশ নেতাই অকল বাঙালীক টাৰ্গেট কৰি ফেলে কথা কোৱা হয় হিন্দু বাঙালী বুলি কোৱাৰ লগে লগে আপোনাৰ বাংলাদেশী বুলি কয় আজি আমি পৰিলক্ষিত হৈছোঁ যে বিজেপিৰ এখন বি টিম বুলি ক'ব পাৰি সেই বি টিমটোৱে সদায় আপোনাৰ মানে বঙালী বিহাৰী মাৰোৱাৰীক টাৰ্গেট কৰি কথা কয় আৰু বিশেষকৈ বাৰে বাৰে টাৰ্গেট কৰা হয় হিন্দু বাঙালী লোকসকলক এইটো আমি গম পাইছোঁ যে এইটো আপোনাৰ সম্পূৰ্ণভাৱে আমি গম পাইছোঁ যে এইটো আপোনাৰ বিজেপিৰ এখন বি টিম হয় বুলি আজি কিছুদিন আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়েও তেওঁৰ মুখেদি ওলালে কথাটো যে অসমত বাংলা ভাষা ক'লেই বোলে বাংলাদেশী তো আমি বৰ লাজ পাইছোঁ দুখ পাইছোঁ অন্তত আমি যোৱা লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন BTC নিৰ্বাচনত এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ ৭০ লাখৰ ওপৰত যিখিনি ভোটাৰ আছে বিজেপিক বিশ্বাস কৰি সনাতনী ধৰ্মৰ এটা আস্থা বিজেপিৰ ওপৰত আছে বুলি তো আমাৰ যিখিনি হিন্দু বাঙালী ৰাইজসকল আছিলে প্ৰায় ৭০ লাখৰ ওপৰত এইখিনি মানুহে বিজেপিক বিশ্বাস কৰি পেলাই ভোট দিছিলে বা গাদীত বহাইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ক তো আজি তেওঁৰ মুখেদি যে মানে এইখিনি কথা শুনিব পাই আমি বৰ দুখিত হৈছোঁ বৰ লাজ পাইছোঁ আৰু আমি চাবলৈ পাইছোঁ আমাৰ বাঙালী যিখিনি জনবসতি গাঁও আছে বা আমাৰ উঠি অহা যিখিনি শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীখিনি আছে বা শিক্ষিত ল'ৰা ছোৱালীখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি তেনেকুৱা সুবিধা পোৱা নাই আজি মাটিৰ মেধিকৰণৰ ক্ষেত্ৰতো বঙালীসকলৰ লিষ্টত নাম অহা নাই তো আমি পৰিলক্ষিত হৈছোঁ যোৱা লোকসভা নিৰ্বাচনত আমাৰে সংগঠনৰ ২-৪জন নেতা বা মুৰব্বীসকলক বিজেপিত আপোনাৰ টিকট দিম বুলি কৈ পেলাই জইন কৰাইছিলে আজি ভাল জাগা এটা বঙালী জাতি হিচাপে চাব গ'লে ভাল জাগা এটা বাঙালীসকলক দিয়া হোৱা নাই তো আমি বিগত দিনতো কৈ আহিছিলোঁ আজিৰ পৰা 6 মাহমান আগতো কৈ আহিছিলোঁ আজিৰ পৰা এমাহমান আগতো কৈ আহিছিলোঁ যে অসম ৰাজ্যিক যোনটো বিজেপি হয় আজি আপোনাৰ অসম ৰাজ্যিক বিজেপিটো টোটেলি আপোনাৰ বঙালী বিৰোধী হয় বুলি আমি জানিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত আমি যিহেতু অনাগত দিনত আপোনাৰ খুব মানে কম সময়ত আহি আছে আমাৰ BTR নিৰ্বাচন তাৰপিছত আহি আছে বিধানসভা নিৰ্বাচন তো আমি কৈছিলোঁ ভোট বৰ্জনৰ আন্দোলন গঢ়ি তুলিম বুলি তো ঠিক আমি ভোট বৰ্জনৰ আন্দোলন আৰম্ভ কৰিছোঁ প্ৰায় তো এই আমাৰ ভোট বৰ্জনৰ আন্দোলনত বিজেপি বৰ্জনৰ আন্দোলনত মানে আজিৰ পৰা আৰম্ভ হ'ব তো বিজেপি বৰ্জন কৰাৰ আন্দোলন আমি চাইছোঁ আমাৰ অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলক মানে গুৰুত্ব দিয়া হোৱা নাই আমি হিলদোল ভাঙি ফালে বিজেপি চৰকাৰ আনিছিলোঁ ভাবিছিলোঁ আমাৰ পক্ষত চৰকাৰ দুই এষাৰ মাত মাতিব বুলি বা আমাৰ কি ধৰণৰ অসুবিধা আছে এই অসুবিধাৰ বুজ ল'ব বুলি তো আমি চাবলৈ পাইছোঁ আজি প্ৰায় 9 বছৰ পাৰ হ'ল বাঙালীসকলৰ 1% কোনো ধৰণৰ সমস্যা তেনেকুৱা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰে
তো আমাৰ বিগত দিনত আমাৰ সংগঠনৰ যিখিনি নেতৃবৃন্দ গৈ পেলাই বিজেপিত যোগদান কৰিছিলে তেওঁলোকৰ লগত আমাৰ আলোচনা চলি আছে। যেনেবা আমাৰ টংলাৰ আছিলে সুজিত সৰকাৰ, টংলাৰে আছিলে শ্যামল সৰকাৰ, তেওঁলোকক আমি বিজেপি বৰ্জন কৰাই খুব কম সময়ৰ ভিতৰত অকল সুজিত সৰকাৰ শ্যামল সৰকাৰ বুলি নহয়, বাকী যিখিনি মানুহ বিজেপিত যোগদান কৰি আছে, আজিৰ ডেটত বিজেপিত আছে, তেওঁলোকক আকৌ সংগঠনৰ মজিয়াত লৈ আনিম আৰু এই ভোট বৰ্জনৰ আন্দোলন অতি সোনকালে গঢ়ি তুলিম। তো বিজেপি চৰকাৰে যদি তো এতিয়ালৈকে চোৱা নাই আৰু আমি আশা কৰাও নাই যে বিজেপি চৰকাৰে বঙালীৰ হৈ মাত মাতিব বা আপোনাৰ বঙালীৰ কিবা সমস্যা সমাধান কৰিব বুলি। তো আমি কমপ্লিটলি গম পাইছোঁ। আজি আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহাশয়ে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে হওক, তো বাঙালীৰ হৈ ফালে আজি আমি চোৱা নাই এছেম্বলিত মাত মাতিবৰ কাৰণে বঙালীৰ সমস্যাৰ কিবা এটা মানে লৈ পেলাই মাত মাতিব আমি চাবলৈ পোৱা নাই। তো তাৰ কাৰণে আমি দুখিত হৈছোঁ। আৰু আমাৰ সংগঠনৰ যিখিনি প্ৰাক্তন নেতাকৰ্মী আছিল তেওঁলোকৰ লগত আমাৰ আলোচনা চলি আছে। আমি খুব কম সময়ৰ ভিতৰত বিজেপি বৰ্জন কৰাম, লগত ভোট বৰ্জন কৰাম। আজি ক'ব খোজোঁ যে বিভিন্ন সামাজিক মাধ্যমত মানে একাংশ নেতাই অকল বাঙালীক টাৰ্গেট কৰি পেলাই কথা কোৱা হয়। হিন্দু বাঙালী বুলি কোৱাৰ লগে লগে আপোনাৰ বাংলাদেশী বুলি কয়। আজি আমি পৰিলক্ষিত হৈছোঁ যে বিজেপিৰ এখন বি টিম বুলি ক'ব পাৰি, সেই বি টিমটোৱে সদায় আপোনাৰ মানে বঙালী, বিহাৰী, মাৰোৱাৰীক টাৰ্গেট কৰি কথা কয় আৰু বিশেষকৈ বাৰে বাৰে টাৰ্গেট কৰা হয় হিন্দু বাঙালী লোকসকলক। এইটো আমি গম পাইছোঁ যে এইটো আপোনাৰ সম্পূৰ্ণভাৱে আমি গম পাইছোঁ যে এইটো আপোনাৰ বিজেপিৰ এখন বি টিম হয় বুলি। আজি কিছুদিন আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়েও তেওঁৰ মুখেদি ওলালে কথাটো যে অসমত বাংলা ভাষা ক'লেই বোলে বাংলাদেশী। তো আমি বৰ লাজ পাইছোঁ, দুখ পাইছোঁ। অন্তত আমি যোৱা লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, BTC নিৰ্বাচনত এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ 70 লাখৰ ওপৰত যিখিনি ভোটাৰ আছে, বিজেপিক বিশ্বাস কৰি সনাতনী ধৰ্মৰ এটা আস্থা বিজেপিৰ ওপৰত আছে বুলি, তো আমাৰ যিখিনি হিন্দু বাঙালী ৰাইজসকল আছিলে প্ৰায় 70 লাখৰ ওপৰত, এইখিনি মানুহে বিজেপিক বিশ্বাস কৰি পেলাই ভোট দিছিলে বা গাদীত বহাইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ক। তো আজি তেওঁৰ মুখেদি যে মানে এইখিনি কথা শুনিব পাই আমি বৰ দুখিত হৈছোঁ, বৰ লাজ পাইছোঁ। আৰু আমি চাবলৈ পাইছোঁ আমাৰ বাঙালী যিখিনি জনবসতি গাঁও আছে বা আমাৰ উঠি অহা যিখিনি শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীখিনি আছে বা শিক্ষিত ল'ৰা ছোৱালীখিনি 3rd গ্ৰেড 4th গ্ৰেড চাকৰি তেনেকুৱা সুবিধা পোৱা নাই। আজি মাটিৰ মেধিকৰণৰ ক্ষেত্ৰতো বঙালীসকলৰ লিষ্টত নাম অহা নাই। তো আমি পৰিলক্ষিত হৈছোঁ যোৱা লোকসভা নিৰ্বাচনত আমাৰে সংগঠনৰ 2-4জন নেতা বা মুৰব্বীসকলক বিজেপিত আপোনাৰ টিকট দিম বুলি কৈ পেলাই জইন কৰাইছিলে। আজি ভাল জাগা এটা বঙালী জাতি হিচাপে চাব গ'লে ভাল জাগা এটা বাঙালীসকলক দিয়া হোৱা নাই। তো আমি বিগত দিনতো কৈ আহিছিলোঁ, আজিৰ পৰা 6 মাহমান আগতো কৈ আহিছিলোঁ, আজিৰ পৰা এমাহমান আগতো কৈ আহিছিলোঁ যে অসম ৰাজ্যিক যোনটো বিজেপি হয়, আজি আপোনাৰ অসম ৰাজ্যিক বিজেপিটো টোটেলি আপোনাৰ বঙালী বিৰোধী হয় বুলি আমি জানিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি যিহেতু অনাগত দিনত আপোনাৰ খুব মানে কম সময়ত আহি আছে আমাৰ BTR নিৰ্বাচন, তাৰপিছত আহি আছে বিধানসভা নিৰ্বাচন। তো আমি কৈছিলোঁ ভোট বৰ্জনৰ আন্দোলন গঢ়ি তুলিম বুলি। তো ঠিক আমি ভোট বৰ্জনৰ আন্দোলন আৰম্ভ কৰিছোঁ প্ৰায়। তো এই আমাৰ ভোট বৰ্জনৰ আন্দোলনত বিজেপি বৰ্জনৰ আন্দোলনত মানে আজিৰ পৰা আৰম্ভ হ'ব। তো বিজেপি বৰ্জন কৰাৰ আন্দোলন আমি চাইছোঁ আমাৰ অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলক মানে গুৰুত্ব দিয়া হোৱা নাই। আমি হিলদোল ভাঙি ফালে বিজেপি চৰকাৰ আনিছিলোঁ, ভাবিছিলোঁ আমাৰ পক্ষত চৰকাৰ 2-1 মাত মাতিব বুলি বা আমাৰ কি ধৰণৰ অসুবিধা আছে এই অসুবিধাৰ বুজ ল'ব বুলি। তো আমি চাবলৈ পাইছোঁ আজি প্ৰায় 9 বছৰৰ পাৰ হ'ল বাঙালীসকলৰ 1% কোনো ধৰণৰ সমস্যা তেনেকুৱা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰে। তো আমাৰ বিগত দিনত আমাৰ সংগঠনৰ যিখিনি নেতৃবৃন্দ গৈ পেলাই বিজেপিত যোগদান কৰিছিলে তেওঁলোকৰ লগত আমাৰ আলোচনা চলি আছে। যেনেবা আমাৰ টংলাৰ আছিলে সুজিত সৰকাৰ, টংলাৰে আছিলে শ্যামল সৰকাৰ, তেওঁলোকক আমি বিজেপি বৰ্জন কৰাই খুব কম সময়ৰ ভিতৰত অকল সুজিত সৰকাৰ শ্যামল সৰকাৰ বুলি নহয়, বাকী যিখিনি মানুহ বিজেপিত যোগদান কৰি আছে, আজিৰ ডেটত বিজেপিত আছে, তেওঁলোকক আকৌ সংগঠনৰ মজিয়াত লৈ আনিম
আৰু এই ভোট বৰ্জনৰ আন্দোলন অতি সোনকালে গঢ়ি তুলিম। তো বিজেপি চৰকাৰে যদি তো এতিয়ালৈকে চোৱা নাই আৰু আমি আশা কৰাও নাই যে বিজেপি চৰকাৰে বঙালীৰ হৈ মাত মাতিব বা আপোনাৰ বঙালীৰ কিবা সমস্যা সমাধান কৰিব বুলি। তো আমি কমপ্লিটলি গম পাইছোঁ আজি আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহাশয়ে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে হওক, তো বাঙালীৰ হৈ পেলাই আজি আমি চোৱা নাই এছেম্বলিত মাত মাতিবৰ কাৰণে বঙালীৰ